দুৰ্নীতি ডাঙৰ এটা অপৰাধ য'ত থাকি নকৰক কিয় যদি কৰিছে তেখেতে কমিট কৰিছে মই ভাবোঁ সেইটোৰ তদন্ত হ'ব লাগে আৰু তদন্ত মূলে তাৰ ব্যৱস্থা হ'ব লাগে বিহিত ব্যৱস্থা হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান থাকিব এই গিৰগাই অকল জয়ন্ত মল্ল বৰুৱা যে তাতে ইনভলভমেণ্ট তেখেতৰ সেইটো নহয় মই ভাবোঁ পদ্ম হাজৰিকাকো তদন্তৰ আওতাত আনিব লাগে আৰু সেই প্ৰজেক্টত যিটো দুৰ্নীতি হৈছে গোহালিৰ নামত 2 কোটি 40 লাখ টকা তাতে ব্যয় কৰা বুলি বিধানসভাৰ ৰিপৰ্টত দিছে যিখিনি কাম তেখেতসকলে কৰিছে 40 লাখ ইজ এনাফ তো 2 কোটি টকা গোহালিৰ নামত দুৰ্নীতি হৈছে আপোনাৰ গুজৰাটৰ পৰা গিৰগাই অনাৰ যিটো হিচাপ দিছে 3 কোটি 17 লাখ 3 কোটি 17 লাখ যদি আপুনি 17 লাখ ট্ৰান্সপৰ্টেশ্যন কষ্ট ধৰে ইমান নালাগে 2-4-5 লাখত ট্ৰান্সপৰ্টেশ্যন কষ্ট হৈ যাব 17 লাখে যেনিবা ধৰিলোঁ ট্ৰান্সপৰ্টেশ্যন কষ্ট তেতিয়া 3 কোটি হ'লে 300 গাই 1 লাখ কৰি এটা দাম পৰিব আকৌ 66,000ত কেনেকৈ বিক্ৰী কৰিল আপুনি আধা ৰাস্তাতে ৰঙিয়াৰ পৰা আকৌ 66,000ত কেনেকৈ বিক্ৰী কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ